আসাম গড ফাৰ্মৰ সকলোকে আন্তৰিক অভিনন্দন শুভেচ্ছা। মই আজি আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত আগবাঢ়ি আছো। আমাৰ লগত চাই থাকিব। তো আপোনালোকৰ দুৱা আশীৰ্বাদত মানে মোৰ আজি ইতিমধ্যে প্ৰায় 5K ছাবস্ক্ৰাইবাৰ পাৰ হ'ব। তো আপোনালোকক বহুত বহুত ধন্যবাদ দিব লাগিব আৰু মোৰ মনৰ পৰা। তো একচুৱেলি ইয়াতে আপোনালোকে এটা বস্তু দেখাবলৈ খুজি আছো, মানে ছাগলীবিলাক কেনেকৈ নেপিয়াৰ খায় একচুৱেলি। তো মোৰ নেপিয়াৰবিলাক মই একচুৱেলি ভাবো বহুত মানে ভাল নেপিয়াৰবিলাক, মানে কি কম আৰু আপোনালোকে নিজে চাব ইয়াতে। তো বহুত মানে সিহঁতে বহুত ধুনীয়াকৈ খায় আৰু ছাগলীবিলাক নেপিয়াৰবিলাক। ইয়াতে চাওক, সিহঁতে পাগলা হৈ যায় মানে যেতিয়া সিহঁতে খোৱা ষ্টাৰ্ট কৰে। ইয়াতে আপোনালোকে দেখাই পাইছে স্ক্ৰীণত। তো এইটো নেপিয়াৰ ওপৰতে এতিয়া আজি গোটেই দিনটো একো পাত চাত দিয়া নাই। তো নেপিয়াৰৰ খেতিত অকণমান সোমাই দিলোঁ সিহঁতক। তো সিহঁতে বহুত ধুনীয়াকৈ খাই আছে। তো আপোনালোকে দেখাই পাই আছে, তো স্ক্ৰীণত দেখাই পাই আছে, বহুত ধুনীয়াকৈ খায় আৰু সিহঁতে চাওক। সিহঁতে পাগলা হৈ গৈছে খোৱাৰ কাৰণে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা কথা কওঁ, যদি কাৰোবাৰ নেপিয়াৰৰ কাটিং লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। CFৰ কাটিং লাগিলেও যোগাযোগ কৰিব পাৰে। তো ইয়াতে আপোনালোকে স্ক্ৰীণত দেখাই পাই আছে, ছাগলীবিলাক বহুত ধুনীয়াকৈ নেপিয়াৰ খাই আছে। তো অনলি নেপিয়াৰৰ খেতি কৰি গছৰ পাত চাত একো নিদিয়াকৈ ছাগলীবিলাক ৰাখিব পাৰিব আপোনালোকৰ। কিন্তু নেপিয়াৰৰ খেতিটো কৰিলে আপোনালোকৰ কি হ'ব, মানে দানা একেবাৰে কম পৰিমাণৰ লাগিব। দানা দিয়া মানে কি, যেতিয়া পানী দিব তেতিয়া দানা দিব লাগিব, আৰু পানী নিদিয়াৰ সময়ত দানা চানা একো দিব নালাগে। যদি আপোনালোকে ধৰক কিমানখিনি কৰিব লাগে, কিমান বিঘা কৰিব লাগিব, ধৰক আপোনাৰ তাত 20টা ছাগলী আছে, ধৰক 1 বিঘা মাটি নেপিয়াৰৰ খেতি কৰিলে আপোনালোকে ধৰক ছাগলী ফাৰ্মটো সুন্দৰকৈ মানে পৰিচালিত কৰিব পাৰিব, মানে ৰাখিব পাৰিব। আৰু যিহেতু মোৰ তাত এতিয়া 20টামান ছাগলী, 20টা 25টা এনেকুৱা হ'ব, আৰু চব সৰু ডাঙৰ মিলাই আছে। তো সিহঁতক মই মানে কি আধা বিঘা 1 বিঘাৰ মাটিতে মানে নেপিয়াৰ খেতি কৰি বহুত ধুনীয়াকৈ মানে সিহঁতক হেৰি কৰিব পাৰি। তেওঁ গোটেই দিনটো গছৰ পাত চাত একো দিয়া নাই। তো এতিয়া সিহঁতক নেপিয়াৰ খেতিত আনিছোঁ। তো সিহঁতে বহুত ধুনীয়াকৈ খাই আছে। কাৰোবাৰ নেপিয়াৰ কাটিং লাগিলে যোগাযোগ কৰিব পাৰে। আজি এটা অৰ্ডাৰ হৈছে যোৰহাটত। তো যোৰহাটৰ কাটিংটো আজি গাড়ীত পঠাই দিম। যদি খাৰুপেটীয়াৰ পৰা গাড়ী যোৱাৰ যদি সুবিধা থাকে যিকোনো জেগালৈ, তেতিয়াহ'লে দিব পাৰি। যিহেতু বেছিভাগ আমি নাইট ছুপাৰতে পঠাই দিওঁ। কাৰোবাৰ লাগিলে তেনেকুৱা আমাক কণ্টেক্ট কৰিব পাৰে। নাইট ছুপাৰত য'ত যায় তো তাতে আমি পঠাই দিবলৈ চেষ্টা কৰোঁ। তো কেতিয়াবা 50টা 100টা অৰ্ডাৰ কৰিলে আমি দিবলৈ মানে কেতিয়াবা মানা কৰি দিওঁ। কাৰণ চাওক, 50টা 100টা দিব লাগিলে কিমান 300 টকা হয়। কিন্তু ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা আকৌ তাতে দিব লাগে, তাৰ পৰা কিবা কৰিব লাগে। চব বস্তু মানে মিলা প্ৰীতি মাধ্যমত ধৰক 400-500 মান হ'লে আমি দিব পাৰোঁ সুবিধা অনুযায়ী। তো এতিয়া যিহেতু সন্ধিয়াৰ আগত সময় হয়, তো এতিয়া নেপিয়াৰ খেতি আনিছে, নেপিয়াৰকেইটা খুৱাই তো সিহঁতক পানী চানী দি একেবাৰে ঘৰত উঠাই দিম। তাৰ আগতে চাই ল'ম ছাগলীবিলাক অলপ কোনটো খোৱা নাই, কোনটো খাই আছে। তো ইয়াতে দেখা পাই আছোঁ চবকেইটা ছাগলীয়ে মানে হেল্থবিলাক বহুত ভাল, চবকেইটা ধুনীয়াকৈ খাই আছে। যিহেতু মানে কি আমাৰ নেপিয়াৰ যিবিলাক খেতি দেখা পাই আছে এইবিলাক CFৰ খেতি। তো এইবিলাক মানে 1.5-2 বিঘা মাটিত হ'ব মই কৰিছোঁ। যিহেতু মই ফাৰ্মিং কৰিম বুলি আশা কৰিছোঁ, সেইকাৰণে ফাৰ্মিং লাইনত মই যিমানখিনি পাৰিছোঁ মই ভাবিলোঁ যে নেপিয়াৰ খেতিটো বহুত এটা উপকাৰিতা হয় ছাগলীৰ কাৰণে। যিবিলাক ফাৰ্মিং কৰিব খোজে তো সিহঁতক মানে মাষ্ট বি নিড, মানে নেপিয়াৰটো লাগিবই। আৰু কিছুমান চকত যদি ৰাখিব খোজে টাউনত 1-2টাকৈ বা তেনেকুৱা, সিহঁতৰ কথাটো বেলেগ। যিবিলাক ফাৰ্মিং কৰিব খোজে তো সিহঁতক নেপিয়াৰটো অতি গুৰুত্বপূৰ্ণ হয় বুলি কওঁ। তো যিহেতু আমাৰ খাৰুপেটীয়া একচুৱেলি খেতিৰ কাৰণে আপোনালোকে জানে আৰু খেতিৰ উৎপাদনটো বহুত বেছি হৈছিল। তো আমাৰ ইয়াত যিবিলাক মাটি হয় তো মাটিবিলাক বহুত সাৰুৱা হয়, সাৰটো বেছি থাকে। তো সেইকাৰণে আৰু যিকোনো আমি চব্জি কৰোঁ বা তেনেকুৱা চব্জিৰ কাৰণে বিখ্যাত হয়, চবেই গম পায়। অসমৰ যিবিলাক মানুহ আছে চব্জি ইয়াতে বেছি উৎপাদন হয়। তো বাকী ইয়াতে মই নেপিয়াৰ লগাইছোঁ। মাটিখিনি সাৰটো বহুত বেছি আছে, সেইকাৰণে মানে 1-1.5 মাহতে ইমানখিনি হৈছে যিবিলাক দেখা পাই আছে। তো যিমানখিনি মই দেখাব পাৰিছোঁ মোবাইলত ইমানখিনিয়ে, ধৰক প্ৰায় 2 বিঘা হ'ব। আৰু এইটো পলত যিটো আছে এইটো বেলেগৰ মাটি আছিল, মই কিবা বন্ধকত লৈছোঁ। তো বাকী ইয়াতে মোৰ তাত বিটেল, চিৰহী, তোতাপুৰী, বৰবৰী, মেল ফিমেল যিবিলাক লাগে তো
তো আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি সুবিধা অনুযায়ী আপোনালোকক মানে দিবলৈ চেষ্টা কৰিম তো পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে বহুত ভিউটো বাঢ়িব আৰু আপোনালোকৰ এই ভিউৰ জৰিয়তে বহুত মানুহে চাব পাৰিব যদি কিছুমান মানুহে ফাৰ্মিং কৰিব খোজে তো সিহঁতে চাব পাৰিব তো যিবিলাক মোৰ ছাবস্ক্ৰাইবাৰ হয় সিহঁতক মোৰ মনৰ পৰা তো ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আপোনালোকে সৰুকৈ ষ্টাৰ্ট মানে ফাৰ্ম বুলি ক'লে এটা দুটা ছাগলী থাকিলেও ফাৰ্ম হয় তো আপোনালোকক মানে চেষ্টা কৰিব লাগিব তো আপোনালোকে যদি মোৰ নিচিনা বেছিকৈ ছাগলী ৰাখিব পাৰে বা তেনেকুৱা সুবিধা কৰিব পাৰে তো মই দোৱা কৰিম মোৰ মনৰ পৰা আৰু যিমানখিনি পাৰোঁ মই হেল্প কৰিম মানে কিছুমান কেতিয়াবা মানে বহুত ফোন আহি থাকে কেতিয়াবা বিৰক্তি হৈ যাওঁ বাৰু সেইকাৰণে কেতিয়াবা ফোন ৰিচিভ নকৰোঁ বাৰু আমাৰো কিবা কাম থাকে তো আজি এইখিনিয়ে যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থ্যাংকছ ফৰ ৱাচিং মাই ভিডিঅ' গুড লাক আৰু আপোনালোকে বহুত ভালে ভালে থাকক সুস্থ থাকক